যোৱা 2 জানুৱাৰী 2024 পৰা 9 জানুৱাৰী 2024লৈকে ভাওনাসমূহ অনুষ্ঠিত হৈছে কপিলহঁতৰ উদ্যোগত আৰু নাজিৰা মহকুমাবাসী ৰাইজৰ সহযোগত। ইতিমধ্যে আমি আহি ষষ্ঠ দিনৰ ভাওনা সমাৰোহৰ ষষ্ঠ দিনত আমি উপনীত হৈছোঁ আৰু এই পঞ্চম দিনত 10খন ভাওনাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু 2খন মাত্ৰ ভাওনা 3খন মাত্ৰ ভাওনা আমাৰ হাতত আছে। গতিকে এতিয়ালৈকে আমি এই ষষ্ঠ দিনত এই নাজিৰাবাসী ৰাইজৰ যিটো বিপুল সঁহাৰি আৰু যিটো শান্তিপূৰ্ণ পৰিৱেশেৰে তেওঁলোকে ভাওনা উপভোগ কৰাৰ লগতে এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যি আমাক উৎসাহিত কৰিছে, তাৰ বাবে আমি পোনপ্ৰথমতে নাজিৰাবাসী ৰাইজ আৰু এই ভাওনাথলীৰ সমবেত সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ তৰফৰ পৰা আমি কৃতজ্ঞতাৰে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ যে এই অনুষ্ঠানভাগীৰ জৰিয়তে নিশ্চয় আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছিলে, সেই আদৰ্শক আমি পৰিৱৰ্তিত ৰূপত নিশ্চয় আমি আগবঢ়াই নিবলৈ নিশ্চয় আমাৰ সমাজখনে নিশ্চয় আগবাঢ়ি আহিব। এই কথাটো আজি এই ভাওনাথলীতে প্ৰতিপন্ন হৈছে। আৰু আমাৰ 3টা দিনৰ কাৰ্যসূচী আৰু 2টা দিনৰ কাৰ্যসূচী আছে। অহা কালিলৈ আমাৰ প্ৰতিযোগিতাৰ শেষ দিন আৰু 9 তাৰিখে আমাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু লগতে আমাৰ 60 ঊৰ্ধৰ যিসকল বৈবিধ্য প্ৰাক্তন ভাৱৰীয়া, যিসকল শিল্পীয়ে অনাগত দিনত তেখেতলোকৰ অভিনয় শৈলীৰ যোগেদি দৰ্শক শ্ৰোতাৰ মন আকৰ্ষণ কৰিবলৈ তেখেতে সক্ষম হৈছিল, সেইসকল ব্যক্তিৰ দ্বাৰা দূৰ্ণ পৰ্ব অভিমন্যু ভাওনাৰ আমাৰ এই সমাৰোহভাগী অন্ত পৰিব। আমি আশা প্ৰকাশ কৰিছোঁ যে এই কপিধ্বজ সাংস্কৃতিক গোষ্ঠী নাজিৰাৰ উদ্যোগত যোৱা 2 জানুৱাৰীৰ পৰা এই সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতামূলক ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 5টা দিন অতিক্ৰম কৰিছে। 5টা দিনত 10 ভাগকৈ ভাওনা আমাৰ ইয়াত মঞ্চস্থ হৈছে আৰু প্ৰতিশ্ৰুত 14টি ভাওনা দলে আমাৰ এই প্ৰতিযোগিতামূলক সমাৰোহত অংশগ্ৰহণ কৰিছে। আজি 6ঠ দিন। আজিও 2টা দলে আহি ইতিমধ্যে আমাৰ সভাগৃহ পাইছেহি আৰু প্ৰথমটি দলে ইতিমধ্যে ভাওনা মঞ্চস্থৰ বাবে আগবাঢ়িছে আৰু অহা কালিলৈ আমাৰ এই প্ৰতিযোগিতাৰ অন্ত পৰিব। কপিধ্বজ নাজিৰাৰ উদ্যোগত এয়া 3য়বাৰৰ বাবে নাজিৰাত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু লিগিৰিপুখুৰী এই হোলাংকাটনি অঞ্চলত এই প্ৰথমবাৰৰ বাবে সদৌ অসম ভাওনা সমাৰোহৰ নিচিনা এটা বৃহৎ আৰু মহৎ অনুষ্ঠান অনুষ্ঠিত হৈছে। সুন্দৰ এটা আধ্যাত্মিক পৰিৱেশত যোৱা 5টা দিন আমাৰ এই গাঁওবাসীয়ে অতিবাহিত কৰিছে। এয়া খুব ভাল লগা খবৰ আৰু আমি কপিধ্বজ সাংস্কৃতিক গোষ্ঠী এই আবাহতে আমি সফল হৈছোঁ বুলি ভাবিছোঁ। প্ৰায় 5খনকৈ গাঁৱৰ মানুহক আমি এটা আধ্যাত্মিক পৰিৱেশৰ মাজত যোৱা 5টা দিন তেখেতসকলে এই আধ্যাত্মিক পৰিৱেশটোত ডুবি আছে আৰু ইতিমধ্যে 10 ভাগ ভাওনা তেখেতসকলে উপভোগ কৰিছে। আজিও 2 ভাগ ভাওনা অনুষ্ঠিত হ'ব আৰু কালিলৈ 2 ভাগ ভাওনা অনুষ্ঠিত, মুঠতে 14 ভাগ ভাওনা আমাৰ ইয়াত মঞ্চস্থ হ'ব আৰু শেষৰ দিনা বঁটা বিতৰণী অনুষ্ঠানৰ লগতে